নমস্কাৰ আছামিজ এডুকেশ্যন ইউটিউব চেনেললৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আছাম ডাক ৰিক্ৰুটমেণ্টৰ যোনটো ৰিক্ৰুটমেণ্ট আছিলে 12,600 পষ্টৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পষ্টৰ আপোনালোকে আবেদন কৰিব পাৰিব। নিজৰ মোবাইলতে আবেদন কৰিব পাৰিব। নিজৰ মোবাইলত আবেদন কৰিবলৈ হ'লে আপোনালোকে এটা এপ ডাউনলোড কৰিব লাগিব প্লে ষ্টৰৰ পৰা। মই এপটো এবাৰ দেখাই দিছোঁ, আপোনালোকে এবাৰ চাই লওক। আপোনালোকে প্লে ষ্টৰটো অ'পেন কৰিব। প্লে ষ্টৰটো অ'পেন কৰাৰ পিছত আপোনালোকে চাৰ্চ কৰিব ইয়াতে KIWI কুইক ব্ৰাউজাৰ বুলি চাৰ্চ কৰিব। আৰু যোনটো ছেকেণ্ড অপশ্যন আছে আপোনালোকে দেখা পাইছে, ছেকেণ্ড যোনটো এপ আছে সেই এপটো আপোনালোকে ইনষ্টল কৰিব। এইটো হৈছে এপটো। মই ইনষ্টল কৰা আছে কাৰণে ইয়াতে আনইনষ্টল আৰু অ'পেন বুলি আছে। আপোনালোকে এইটো ইনষ্টল কৰি ল'ব। তাৰপিছত আপোনালোকে ইয়াতে অ'পেন কৰি ল'ব। অ'পেন কৰি লোৱাৰ পিছত আপোনালোকে ইয়াতে আবেদন কৰিব পাৰিব। মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে নিজেও পাৰিব ডাউনলোড কৰিব, কোনো ধৰণৰ চিন্তা কৰিব নালাগে। আপোনালোকে নিজে ডাউনলোড কৰি ল'ব পাৰিব। ইয়াতে আপোনালোকে অনলাইন আবেদন কৰি ল'ব পাৰিব। অনলাইন আবেদন কৰিবলৈ হ'লে আপোনালোকে ইয়াতে কেইটামান ছেটিংছ কৰিব লাগিব। এই তিনিটাতে ৰাইট ছাইডে তিনিটা ডট দেখা পাইছে, তিনিটা ডটত ক্লিক কৰি পেলাই ইয়াতে যোনটো ছেটিংছ বটন আছে ছেটিংছত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনালোকে তললৈ যাব লাগিব। এচেছিবিলিটি বুলি অপশ্যনটোত আছে, সেই অপশ্যনটোত আপোনালোকে যোনটো 60 দেখিছে ডিফল্ট জুম, এতিয়া 60% কৰি ল'ব, তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব। কিন্তু বাকীকেইটা যোনকেইটা ব্ৰাউজাৰ আছে তাতে ছাবমিট নহয়। ক্ৰ'ম হওক আৰু তাতে অপেৰা মিনি, এইকেইটা ব্ৰাউজাৰত আপোনালোকে কৰিব নোৱাৰে। সেইকাৰণে মই এইটো এপ দেখাই দিলোঁ। এইটো এপত মই অনলাইন আবেদন কৰিলোঁ অলৰেডি, সেইকাৰণে আপোনালোকক এইটো এপ মই দেখাই দিলোঁ। এইটো এপ আপোনালোকে ডাউনলোড কৰি পেলাই আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ নিজৰ মোবাইলতে কৰি ল'ব পাৰিব। কাৰণ কম্পিউটাৰ দোকান বা লেপটপত আপোনালোকে কৰিবলৈ গ'লে বেলেগৰ তাত আপোনালোকৰতো পইচা 100 টকা বা 150 টকা যাব, 50ৰ পৰা 150 টকালৈকে আপোনালোকে তাত দিব লাগিব। সেইকাৰণে মই এইটো এপ আপোনালোকে নিজৰ মোবাইলতে ফ্ৰীতে কৰি ল'ব পাৰিব নিজেই। চ' ইয়াতে কেইবাটাও ষ্টেপ থাকে, আপোনালোকে বেছিকেইটা ষ্টেপো নহয়, আপোনালোকে নিজৰ মোবাইলতে পাৰিব। ফটোকেইখন আপোনালোকে ৰিচাইজ কৰিবলৈ হ'লে ইয়াতে এপ আছে, মই এপকেইটা দেখাই দিছোঁ এবাৰ। ফটো ৰিচাইজাৰ বুলি এপ আছে, এইটো আপোনালোকে দেখা পাইছে। এইটো নহয় আচলতে, এইটো আছে ফটো ৰিচাইজাৰ বুলি এপ এটা আছে। এইটো আপোনালোকে মোবাইলটো ঘূৰাই পেলাই চাওক এবাৰ। ইয়াতে ফটোবিলাক আপোনালোকে ৰিচাইজ কৰিব পাৰিব। আপোনালোকে ফটোখন চিলেক্ট কৰি পেলাই আপোনালোকৰ ফটোখন যিমান চাইজৰ লাগে সিমান চাইজৰ কৰি ল'ব, ৱাইডটো আৰু হাইটটো। তাৰপিছত আপোনালোকে যেতিয়া আৰু এটা এপ আছে কিউ ৰিডিউচ লাইট বুলি, কিউ ৰিডিউচ বুলি এটা আছে, কিউ ৰিডিউচ লাইট বুলি। ইয়াতে ফটোখন চিলেক্ট কৰি পেলাই আপোনালোকে চুজ ফটোত চিলেক্ট কৰি পেলাই আপোনালোকে কিমান কেবিত লাগে আপোনালোকে তাতে চিলেক্ট কৰি দিলে হ'ব। চ' আজিৰ ভিডিঅ'ত ইমানখিনিয়ে আছিলে, আপোনালোকক মই দেখাই দিলোঁ কেনেকৈ কৰিব লাগে। নিজৰ মোবাইলত আপোনালোকে কৰিব পাৰিব। আজিৰ ভিডিঅ'ত ইমানখিনি আছিলে, ধন্যবাদ।